হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মোৰ নাম বিশাল কৰ আৰু আজি আমি আৰম্ভ কৰিব গৈ আছোঁ সপ্তম শ্ৰেণীৰ প্ৰথম অধ্যায়। প্ৰথম অধ্যায়টোৰ নাম কি? অসমীয়াত আছে কি ডাঙৰ সংখ্যাৰ অন্বেষণ আৰু ইংৰাজীত কি কয় এক্সপ্ল'ৰিং লাৰ্জ নাম্বাৰছ, মানে ডাঙৰ ডাঙৰ সংখ্যাবোৰ আমি এক্সপ্ল'ৰ কৰিম। ঠিক আছে, তোমালোকে জানাই যে চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা কি ইংৰাজী মাধ্যমত পঢ়াটো বাধ্যতামূলক কৰিছে। সেইবাবে ভিডিঅ'টোত আমি ইংৰাজী কিতাপৰ পৰা পঢ়িম, লগত অসমীয়া কিতাপো চাম আৰু তোমালোকে সহজে বুজি পোৱাৰ কাৰণে মই কি কৰিছোঁ চোৱা, এনেকৈ শ্লাইড বনাই দিছোঁ তোমালোকক, যাতে তোমালোকে ইজিলি বুজি পোৱা। য'ত এতিয়া আমি কি কৰিম, ইংৰাজীত পঢ়িম আৰু অসমীয়াত বুজিব চেষ্টা কৰিম, আৰু যদি কেতিয়াবা প্ৰয়োজন হয় অসমীয়া কিতাপটো আমি চাম। ধৰা যদি আমি অনুশীলনী কৰিব যাওঁ, ধৰা ইয়াতে কি আছে, ইংলিছত কি আছে ৱৰ্ক ইট আউট, অসমীয়াত কি আছে কৰি চাওঁ আহা, অনুশীলনী এইটো এক্সাৰচাইজ বুলি কয়। তে চোৱা, যদি ধৰা কুৱেশ্যনটো তোমালোকে বুজি পোৱা নাই, ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ৱৰ্ডছ, তে আমি অসমীয়াত চাম কি দিছে, তলৰ সংখ্যাসমূহ আখৰেৰে লিখা। তাৰমানে আমি এই সংখ্যাবোৰ যে আছে কি ৱৰ্ডছত লিখিব কৈছে, মানে আখৰেৰে লিখিব কৈছে। ঠিক তেনেকৈ আমি চাই বুজি ল'ম কুৱেশ্যনবোৰ আৰু লাহে লাহে ইংৰাজীত অংক কৰিবলৈ শিকি যাম। ব'লা তেন্তে পলম নকৰি অধ্যায়টো আৰম্ভ কৰোঁ। প্ৰথমে আমাক কি দিছে চোৱা, এটা ষ্টেডিয়াম দিছে। ষ্টেডিয়ামটোৰ নাম কি? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। ক'ত আছে? আহমেদাবাদত আছে। আগতে কি কৈছিলে, মটেৰা ষ্টেডিয়াম কৈছিলে। ছেম অসমীয়া কিতাপতো এনেকুৱাই আছে। তোমালোকে এটা কাম কৰিবা, কিতাপটো উলিয়াই ল'বা। কিতাপত কি আছে, এফালে কি আছে ইংলিছ আছে, এফালে অসমীয়া আছে। তে তোমালোকে চাই গৈ থাকিবা লগে লগে। প্ৰথমতে কি কৈছে চোৱা, কিয় কৈছে কথাটো কৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আসনৰ সংখ্যা কিমান আছে, 1,32,000খন। এতিয়া আমি গম পাব লাগিব 1 লাখটো কিমান ডাঙৰ। কিতাপত চোৱা দিছে দ্য লাৰ্জেষ্ট 3 ডিজিট নাম্বাৰ, মানে আটাইতকৈ 3টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি 999। ঠিক তেনেকুৱা চোৱা, 999 আটাইতকৈ ডাঙৰ সংখ্যা 3টা অংকযুক্ত। তাৰ লগত যদি আমি 1 যোগ কৰোঁ 4টা অংকযুক্ত সংখ্যা পাম, আৰু 1000টো কি 4টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা হৈছে 1000। আকৌ এইটো চোৱা, 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা কি 9999। তাৰ লগত যদি আকৌ 1 প্লাছ কৰোঁ কি হ'ব, 5টা অংকযুক্ত আমি আটাইতকৈ সৰু সংখ্যা পাম। ঠিক তেনেকৈ 4টাৰ পৰা কি 5টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা কি 99, 5টা হ'ব, এইটো কি 99,999, এইটো কি 5টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা। তাৰ লগত যদি আমি 1 প্লাছ কৰোঁ কি পাম, 6টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা পাম। তেনেকৈ ঠিক গৈ থাকিব। 6টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা হ'লে কি হ'ব, 999999। 6টা আছে ন ইয়াত, 6টা অংকযুক্ত ডাঙৰ সংখ্যা পাই যাম। নেক্সট ইয়াতে কৈছে কুৱেশ্যনটো চোৱা। প্ৰথমতে এইটো চোৱা, কিমান আছে 1 0 4টা আছে আৰু 3 আছে। তে আমি ইয়াতে কি +1 হৈছে, যদি +1 হৈছে মানে ইয়াতে 1 কম আছিলে, তাৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াতে 1 কিমানটা 0 আছে 1 2 3 4, 1 2 3 4, 3ৰ পৰা 1 কম কি 2, তেতিয়া ইয়াতে 1 যোগ হৈ আমাৰ এইটো সংখ্যাটো পাম। ঠিক তেনেকৈ 1 যোগ হোৱাৰ পিছত আমি এইটো পাইছোঁ, যদি ইয়াত কি 1 আৰু কম হ'ব, 1ৰ লগত 1 2 3 4 লগত কি 1 হ'ব। নেক্সট কি আছে চোৱা, 99998 আছে, তাৰ পৰা কি 1 মাইনাছ কৰি পেলাই এইটো পাইছোঁ, মানে ইয়াত বেছি আছিলে। তে কি হ'ব 99999। যেতিয়া আমি এই 9ৰ পৰা 1 বিয়োগ কৰিম তেতিয়া আমি 8 পাম। এই 8ৰ পৰা যদি আকৌ এটা 1 বিয়োগ কৰোঁ কি পাম, 9999 আৰু কি 7। চোৱা, এইটো আৰু এইটো ছেম, খালি কি ইয়াত অসমীয়াত লিখা আছে, এইটো ইংলিছত লিখা আছে। এইটো কি কৈছে চোৱা, কিলোবাইট এইবোৰ দিছে, মানে এইটো ইয়াতে মই তোমালোকক দেখুৱাই বুজাই দি আছোঁ। চোৱা, ডিজিটেল পৃথিৱীত বৃহৎ সংখ্যা চাইছানে, আমি এক্সপ্ল'ৰেই কৰি আছোঁ ন লাৰ্জ নাম্বাৰবোৰ, বৃহৎ সংখ্যাবোৰ। তে চোৱা, প্ৰথমতে আমাৰ মোবাইলত যে ফটো থাকে, তোমালোকক একটা এক্সাম্পল দিছোঁ। ধৰা এটা ফটো আছে, তোমালোকৰ গেলাৰীত আছে, এইটো তুমি। তাৰপিছত আমাৰ ভিডিঅ' আছে হয়নে, ভিডিঅ'টো কেনেকৈ থাকে, ধৰা এনেকৈ থাকিব। ভিডিঅ'বোৰ কি একচুৱেলি ফটোবোৰ বহুত কেইটা ফটো, ইয়াতে এটা ফটো আছে যদি, আৰু ভিডিঅ'ত কিমান থাকিব, ইয়াতে কেইবাটাও শ ফটো মিলি এটা ভিডিঅ' হয়। তাৰপিছত ভিডিঅ'ৰ পৰা যেতিয়া আমি চিনেমা চাওঁ, এনেকৈ ভিডিঅ' বহুতকেইটা লাগি, ধৰা 100 200টা ভিডিঅ' লাগি এটা কি চিনেমা হয় পূৰা, হ'ব। তে এতিয়া চোৱা, আমাৰ যে মোবাইলত যদি এটা ভিডিঅ' থাকে, এইটো KB বুলি ফাইল থাকে চাবা। তে 1 KBত কিমান থাকে, 1024 বাইটছ থাকে, আৰু বাইটছটো কি আটাইতকৈ সৰু মেজাৰমেণ্ট হয় যোনটো আমাৰ কম্পিউটাৰৰ মেমৰি থাকে।
তে 1 KB যদি 1024 বাইট হয় তে 1 MB তাৰপিছত কি আহিব 1 MB 1 MB ত কিমান থাকে 1024 KB থাকে ইমান KB থাকে আৰু যদি আমি বাইটত নিবলৈ হ'লে কি কৰিব লাগিব এই 1 KB যদি ইমান বাইট হয় তে 1024 বাইটৰ MB KB আৰু এই KB দুটা মিলি কি 1 MB হ'ব চোৱা কিতাপত কি দিছে প্ৰথমতে আমাৰ আটাইতকৈ মেমৰিৰ স্মলেষ্ট ইউনিট আটাইতকৈ সৰু ইউনিটটো কি বাইট বুলি কয় তাৰপিছত কি আহিব আমাৰ 1 কিলোবাইটত কিমান 1024 বাইট থাকে তাৰপিছত 1 মেগাবাইট চোৱা 1 মেগাবাইটত কিমান থাকে 1024 KB থাকে আৰু 1 MB যদি আমি বাইটত নিবলৈ হয় তেনেহ'লে কি দুবাৰ পূৰণ কৰিব লাগিব এইটো 1 MB ৰ কাৰণে আৰু KB ৰ কাৰণে দুটা পূৰণ কৰি আমি এই মানটো বাইট পাম কিমান একক দশক শতক হাজাৰ অযুত লাখ নিযুত মানে 10 লাখ প্ৰায় 10 লাখ বাইট আমি পাম তাৰপিছত আহিব কি মেগাবাইটৰ পিছত কি আহে গিগাবাইট গিগাবাইট কি চোৱা বাইটৰ পৰা কিলোবাইট আহিছে কিলোবাইটৰ পৰা মেগাবাইট আহিছে মেগাবাইটৰ পৰা গিগাবাইট আহিছে তে গিগাবাইটৰ পৰা যদি আমি এই গিগাবাইটৰ পৰা যদি বাইটলৈ নিবলৈ হয় তে আমি কি কৰিব লাগিব চোৱা জিবি 1 GB কিমান বাইট আছে প্ৰথমতে আমি কেবিটো পূৰণ কৰিলোঁ তাৰপিছত MBটো কৰিলোঁ তাৰপিছত বাইটটো পূৰণ কৰিলোঁ তিনিটা যেতিয়া পূৰণ কৰিম আমি ইমান বাইট পাম 1 GB ত কিমান আছে ইয়াতে চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি আৰু ইয়াতে কিমান আছে 107 কোটি 37 লাখ তেনেকুৱা আছে এতিয়া আমি এইটো শিকিম অলপ পিছত এতিয়া চোৱা কমাৰ ব্যৱহাৰটো চাই লওঁ ইয়াতে কিমান আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছে আমি কেনেকৈ গণ একক দশক শতক হাজাৰ অযুত লাখ এই অযুতটোক আমি কি 10,000 বুলিও কওঁ 10,000 তে এতিয়া চোৱা আমাৰ যোনটো ইণ্ডিয়ান চিষ্টেম আছে যোনটো আমাৰ ভাৰতীয় কমা দিয়াৰ নিয়ম আছে প্ৰথম আমি কি কৰোঁ তিনিটা ঘৰৰ পিছত প্ৰথম কমা দিওঁ তাৰপিছত দুটা ঘৰকে কমা দি গৈ থাকোঁ প্ৰথম কমাটো কি এই সোঁফালৰ পৰা 3 ঘৰ পিছত আমাৰ কমা হয় আৰু কি দ্বিতীয় কমাটো কি দুই ঘৰ মূৰে মূৰে কমা হ'ব তে সেইকাৰণে আমি কেনেকৈ দিছোঁ চোৱা প্ৰথমে 3 ঘৰ পিছত কমা এটা দিছোঁ সোঁফালৰ পৰা গণিবা তাৰপিছত দুইটা ঘৰৰ পিছত আৰু এটা কমা দিছোঁ কি 9,65,230 তেনেকৈ আমি কমা ব্যৱহাৰ কৰিম হ'ব এতিয়া আমি কৰিম কি ৱৰ্ক ইট আউট 1.1 অসমীয়াত কি আছে কৰি চাও আহা কি দিছে চোৱা তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা এইটো কি ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন ৱৰ্ডছ মানে আখৰেৰে লিখিব কৈছে আমি ইংলিছতো লিখিম অসমীয়াতো লিখিম এতিয়া আমি কৰিম A2 12,43,700 আছে ন 12,43,700 লিখা আছে এইটোক আমি কি আখৰেৰে লিখিম ইন ৱৰ্ডছ চোৱা ইয়াতে মই কৰি দিছোঁ কি লিখিম আমি ইংৰাজীত প্ৰথমতে লিখিলোঁ 12,43,700 হয়নে নাই 12,43,700 এইটো যদি অসমীয়াত লিখোঁ কি 12,43,000 আৰু কি 700 অসমীয়াত লিখিলোঁ যদি আমি এতিয়া 2 নম্বৰটো কৰোঁ 2 নম্বৰটো কি 95,12,550 তে কি হ'ব 95,12,550 হ'ব অসমীয়াত কি লিখিম 95,12,550 3 নম্বৰটো কি কৈছে 7 ইয়াতে কি 7 আছে 7টো কি লাখৰ ঘৰত আছে একক দশক শতক হাজাৰ অযুত লাখ গন্তি কৰিবতো তোমালোকে পাৰাই তে 7 লাখ 7 লাখ 20,000 205 আৰু অসমীয়াত লিখিলে 7,20,205 হ'ল এতিয়া তোমালোকে 4 নম্বৰটো তোমালোকে নিজে নিজে কৰিবা এইটো তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা তাৰপিছত কি কৈছে ৰাইট দ্য ফলোয়িং ইন নাম্বাৰছ বুলি কৈছে তলত দিয়াসমূহ সংখ্যাৰে লিখা কৈছে কি কৈছে ফলোয়িং ইন নাম্বাৰছ কি কৈছে 5,20,312 5 লাখ কৈছে ন 5 লিখা 5,20,000 মানে 20,000 তাৰপিছত 312 ঠিক তেনেকৈ লিখি দিম 2 নম্বৰটো কৈছে 30,14,105 30 লাখ কৈছে তে 30 লাখ কমা 14,000 কমা 105 তাৰপিছত কৈছে 77,55,666 77 লাখ 77 কেনেকৈ এনেকৈ 77 লাখ 55,000 কৈছে 55,000
তাৰপিছত 666 হ'ল। এতিয়া আমাক কি দিছে চোৱা, এক্সপাণ্ডেড ফৰ্ম অফ নাম্বাৰছ মানে কি, অসমীয়াত কি ক'ব, বিস্তাৰিত ৰূপ বুলি ক'ব, মানে কি সংখ্যাৰ বিস্তাৰিত ৰূপ, এইটোৱে কৈছে এক্সপাণ্ডেড ফৰ্ম অফ নাম্বাৰছ। এতিয়া আমাৰ এটা এক্সাম্পল দিছে প্লেয়িং কাৰ্ডছ বুলি। ৰাজু, আমিনা, জোচেফ, তৰা, মিজাং, সুজাতা, বিজিত, সিহঁতে কি কৰিছে, কাৰ্ডৰ খেল খেলি আছে। ধৰা ৰাজুৰ তাত এই যে ৰাজু আছে, ৰাজুৰ তাত 1 নম্বৰ কাৰ্ড আছে, আমিনাৰ তাত 10ৰ কাৰ্ড আছে, জোচেফ এজন আছে, জোচেফৰ তাত 100ৰ কাৰ্ড আছে, তৰাৰ তাত কিমান 1000ৰ কাৰ্ড আছে, মিজিঙৰ তাত আছে 10,000ৰ কাৰ্ড, সুজাতাৰ তাত আছে 1 লাখৰ কাৰ্ড, আৰু বিজিতৰ তাত আছে 10 লাখৰ কাৰ্ড আছে। এতিয়া চাওঁ আমি কি দিছে, আমাক কুৱেশ্যন দিছে, হোৱাট ইজ দ্য টোটেল নাম্বাৰ ৰিপ্ৰেজেণ্টেড ইফ 5 কাৰ্ডছ আৰ টেকেন ফ্ৰম আমিনাছ হেণ্ড। অসমীয়াত কি কৈছে, আমিনাৰ হাতৰ পৰা 5খন কাৰ্ড ল'লে কাৰ্ডকেইখনে মুঠ কিমান সংখ্যা বুজাব। এতিয়া চোৱা, আমিনাৰ হাতত কি নম্বৰৰ কাৰ্ড আছে চোৱা আগত, আমিনাৰ হাতত 10ৰ কাৰ্ড আছে। যদি আমিনাৰ হাতৰ পৰা 5খন কাৰ্ড লওঁ, ধৰা 10টা কাৰ্ড আছে, 5খন আমি কাৰ্ড লৈছোঁ, তে আমি কিমান পাম, 50 পাম। তাৰপিছত কৈছে 6000 সংখ্যাটো পাবলৈ তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব। এতিয়া তৰাৰ হাতত চাওঁ কিমান সংখ্যাৰ কাৰ্ড আছে, তৰাৰ তাত 1000ৰ কাৰ্ড আছে। তে 1000ৰ পৰা যদি আমি 1000ৰ পৰা কি কৈছে আমাক 6000 পাব লাগে, হয়নে? 6000 পাবলৈ কি কৰিব লাগিব, 1000ৰ লগত আমি কি পূৰণ 6 কৰিব লাগিব, মানে এনেকৈ আমি কিমানটা, তৰাৰ হাতৰ পৰা 6টা কাৰ্ড ল'লে আমি কি 6000 পাম। তে আমি ইয়াত কি লিখিম, 6টা কাৰ্ড বুলি লিখিম। তাৰ পিছৰ কুৱেশ্যন কৈছে, যদি জোচেফে 7খন কাৰ্ড দিয়ে তেন্তে কোনটো সংখ্যা পোৱা যাব। জোচেফৰ হাতত কিমানৰ কাৰ্ড আছে, 100ৰ কাৰ্ড আছে, 100ৰ কিমানখন, 7খন কাৰ্ড দিব, তো টোটেল কিমান হ'ব, 700 হ'ব। তো ইয়াতে লিখি দিম আমি 700। তাৰপিছত কি কৈছে, বিজিতৰ হাতত থকা কাৰ্ডত লিখা সংখ্যাটো, বিজিতৰ হাতত লিখা কাৰ্ডৰ সংখ্যাটো আগত চাওঁ কিমান আছে, বিজিতৰ হাতত 10 লাখ আছে, 10 লাখ, 10 লাখ আছে, হয়নে, অসমীয়া তেনেকুৱা লাখ। তে এতিয়া 10 লাখ পাবলৈ কি কৈছে, সুজাতাৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব। সুজাতাৰ কাৰ্ড কিমান আছে, 1 লাখ আছে। তে 1 লাখৰ পৰা 10 লাখ যদি আমাৰ যাব লাগে, তে কি কৰিব লাগিব, পূৰণ 10 কৰিব লাগিব, মানে তেনেকৈ আমাৰ 10টা কাৰ্ড লাগিব। তাৰ কাৰণে আমি কি লিখিম, 10টা কাৰ্ড যদি আমি পাওঁ সুজাতাৰ পৰা, তে আমি বিজিতৰ হাতত থকা সংখ্যাটো পাই যাম। এতিয়া চোৱা, ছেম ইংৰাজীতো কুৱেশ্যনবিলাক এনেকেই আছে। হোৱাট ইজ দ্য টোটেল নাম্বাৰ ৰিপ্ৰেজেণ্টেড ইফ 5 কাৰ্ডছ, 10টাৰ 5টা কাৰ্ড ল'লে 50। টু গেট নাম্বাৰ 6000 হাউ মেনি কাৰ্ডছ তৰাছ হেণ্ড উড বি নিডেড। কিমান আছিলে, 1000ৰ কাৰ্ড আছিলে, কিমান নিডেড হ'ব, 5টা কাৰ্ড, উই নিড 5 কাৰ্ডছ। তাৰপিছত কি হৈছে, ইফ জোচেফ গিভছ 7 কাৰ্ডছ হুইচ নাম্বাৰ উইল বি অবটেইন। 7 কাৰ্ড মানে জোচেফৰ হাতত 100ৰ কাৰ্ড আছিলে, যদি আমি 7 কাৰ্ড লওঁ, 100 × 7 কি হ'ব, 700। পিছত কৈছে, টু ফৰ্ম দ্য নাম্বাৰ ৰিটেন ইন বিজিটছ কাৰ্ড, মানে যদি আমাৰ বিজিতৰ কাৰ্ডৰ যোনটো ৰিটেন আছে নাম্বাৰটো, যদি এইটো ফৰ্ম লাগে, তে হাউ মেনি কাৰ্ডছ, কিমানটা কাৰ্ডছ ফ্ৰম সুজাতাছ হেণ্ড ৱেৰ টেকেন, সুজাতাৰ হাতৰ পৰা কিমানটা আমি কাৰ্ড ল'ব লাগিব। তে 1 লাখৰ কাৰ্ড আছে, 1 লাখৰ কাৰ্ড কিমানটা, 10টা লাগিব, তেতিয়া আমাৰ কি 10 লাখ আমি পাম। চাইছানে, ইংৰাজীত আৰু অসমীয়াত দুটাতে তোমালোকে কুৱেশ্যন মই বুজাই দিছোঁ। নেক্সট তোমালোকে আশা কৰোঁ ভালকৈ কৰিব পাৰিবা। নেক্সট টাইম কি কৈছে চোৱা, দিছ টাইম ইফ উই টেক 2 কাৰ্ডছ ফ্ৰম মিজাং, 2টা কাৰ্ড আমি মিজাঙৰ পৰা ল'ম। মিজাঙৰ কি 10,000ৰ কাৰ্ড আছিলে। 7 ফ্ৰম তাৰা, মানে 7টা কাৰ্ড, 1000ৰ কাৰ্ড তৰাৰ তাত আছিলে, 7টা ল'ম। 5 ফ্ৰম জোচেফ, মানে 5টা ল'ম জোচেফৰ পৰা 100ৰ কাৰ্ড। 6 কাৰ্ডছ ফ্ৰম আমিনা, 6টা কাৰ্ড, আমিনাৰ হাতত 10টা কাৰ্ড আছিলে। এণ্ড 3 কাৰ্ড ফ্ৰম ৰাজু, ৰাজুৰ পৰা 1ৰ কাৰ্ড আছিলে, ৰাজুৰ তাত 3টা ল'ম। চাইছা, ছেম ইয়াতে মিজিঙৰ পৰা 2খন, এইটোৱে ইংৰাজীত লাহে লাহে তোমালোকে বুজি পাই আছানে। এতিয়া চোৱা কি কৰিছোঁ, এইবোৰ কি পূৰণ কৰিছোঁ। তে 2ৰ লগত যদি আমি 10,000 পূৰণ কৰোঁ 20,000, 7ৰ লগত 1000, 7,563। তে আমি কি পালোঁ, 27,000, 563 আমি পাইছোঁ। এইটো হৈছে কি বিস্তাৰিত ৰূপত লিখাৰ নিয়ম। এতিয়া চোৱা, মই তোমালোকক শ্লাইড যোনটো বনাইছোঁ তাত ধুনীয়াকৈ মই তোমালোকক বুজাই দি আছোঁ। বিস্তাৰিত ৰূপ কেনেকৈ উলিয়াব লাগে। ধৰা ইয়াতে কিমানটা সংখ্যা আছে, 5টা সংখ্যা আছেনে, একক, দহক, শতক, হাজাৰ, অযুত বা 10,000। 2টো কোনটো পজিশ্যনত আছে চোৱা,
একক, দশক, শতক, হাজাৰ, 10,000 পজিশ্যনত আছে। তাৰ কাৰণে কি কৰিম, 2ৰ লগত আমি 10,000 পূৰণ কৰিম। চাইছা, ব্ৰেকেট দি দিছে, ব্ৰেকেট দি দিবা তোমালোকক। 2 পূৰণ 10,000 মানে কি 2টো 10,000ৰ ঘৰত আছে, প্লাছ তাৰপিছত কি কৰিম, 7টো ক'ত আছে, 1000ৰ হাউচত আছে, হাজাৰৰ ঘৰত আছে। তে 7ৰ লগত কি 1000 আমি পূৰণ কৰিম, ব্ৰেকেট দি আকৌ লগত প্লাছ কৰিম, প্লাছ কৰি 5টো কৰিম। এতিয়া 5টো কি শতকৰ ঠাইত আছে, মানে 100th প্লেচত আছে। তে 5ৰ লগত কি 100 আমি পূৰণ কৰিছোঁ। ছেম তেনেকুৱা 6টো ক'ত আছে, দশকৰ ঘৰত আছে, মানে 10th প্লেচত আছে। তাৰ কাৰণে 6ৰ লগত আমি 10 পূৰণ কৰিছোঁ। এতিয়া 3টো কিহত আছে, এককত আছে বা 1th প্লেচত আছে। তাৰ কাৰণে 3ৰ লগত 1 পূৰণ কৰিছোঁ। তেনেকৈ আমি বিস্তাৰিত ৰূপত লৈ গুচি যাম। এতিয়া চোৱা আৰু এটা এক্সাম্পল চাওঁ। ধৰা ইয়াতে আমি চিম্পল এক্সাম্পল 2, 3, 5, 4, 2 এটা লৈছোঁ, হয়নে? তে 2টো কি ঘৰত আছে, 2,000 ঘৰত আছে। তে 2ৰ লগত আমি কি পূৰণ কৰিম, চোৱা আৰু এটা ট্ৰিক্স মই তোমালোকক ইয়াতে বুজাই দিওঁ। ধৰা এইটো 2 বহালোঁ, হয়নে? 2 বহালোঁ, 2ৰ পিছত চাবা কিমানটা সংখ্যা আছে, 1, 2, 3, 4টা। তে তোমালোকে কি কৰিবা, ইয়াতে 0, 4টা দিবা, 1ৰ পিছত কি 0, 4টা বহুৱাবা। তাৰপিছত চোৱা 7 আছে, 7ৰ পিছফালে কিমানটা আছে, 1, 2, 3 আছে। তে কি কৰিম, 7ৰ লগত আমি কি কৰিম, 1ৰ পিছত 3টা 0 বহুৱাম, মানে 1000। তাৰপিছত আকৌ 5 শতকৰ ঘৰত আছে। তাৰ পিছত সংখ্যা কেইটা আছে, 2টা আছে। তে 1 100ত লিখিম, মানে 1ৰ পিছত 2টা 0 বহুৱাম। ছেম তেনেকৈ 6ৰ পিছত এটা আছে, হয়নে, সংখ্যা এটা আছে। তে 6ৰ লগত কি 1ৰ পিছত এটা 0 বহুৱাম। আৰু 3ৰ পিছত কিবা আছে জানো, নাই। তাৰ কাৰণে 3ৰ লগত ডাইৰেক্টলি আমি 1 বহুৱাই দিম। ঠিক তেনেকুৱা ইয়াতেও কৰা, চোৱা 2 আছে, 2ৰ পিছফালে কিমানটা, 4টা সংখ্যা আছে। বা আমি 5টা লৈ লওঁ ইয়াতে, ৰ'বা 1ও লৈ লৈছোঁ। তে কি কৰিম এতিয়া চোৱা, 2ৰ পিছত কিমানটা আছে, 1, 2, 3, 4, 5, 5টা আছে 0। তে কি কৰিম, 2 পূৰণ 1ৰ পিছত 1, 2, 3, 4, 5 লগত তাৰপিছত এইটো ব্ৰেকেট দি দিবা, পিছত প্লাছ কৰিবা, কি আছে পিছত 3 আছে। 3ৰ পিছফালে কেইটা 0 আছে, 1, 2, 3, 4। তে কি কৰিবা, পূৰণত ব্ৰেকেট দি 1, 2, 3, 4 4টা দি দিবা। তাৰ পাছত কি আকৌ প্লাছ দিবা, প্লাছ দি পেলাই কি আছে আমাৰ এতিয়া 5 আছে। 5ৰ পিছত 3টা 0 আছে। তে ছেম এতিয়া কৰা, ব্ৰেকেট দিয়া 5 × 1, 1, 2, 3 3টা 0। আকৌ প্লাছ কি আছে, 4 আছে। 4ৰ পিছফালে কেইটা সংখ্যা আছে, 2টা আছে। তে কি 1, 2টা 0 দিবা। তাৰপিছত 2 × কি হ'ব, 10 হ'ব, এটাই আছে। তাৰপিছত 1 × 1 হ'ব। ঠিক এইটো আমি কি বিস্তাৰিত ৰূপ বুলি কওঁ। এই সংখ্যাটোৰ পৰা যে আমি এনেকৈ লৈ গৈছোঁ, এইটোৱে কি বিস্তাৰিত ৰূপ। কুৱেশ্যন আহিব, এতিয়া আমি কুৱেশ্যনটো কৰিম। কিতাপত এইবোৰ এইখিনিয়ে দিছে। এতিয়া আমি কৰোঁ ৱৰ্ক ইট আউট 1.2, কৰি চাওঁ আহা। 1.2 কি কৈছে, 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা কি কি। চোৱা 20 কাৰ্ডছ লাগিব ন, আৰু ইউজড 20টা কাৰ্ড ব্যৱহাৰ হৈছে। আমাৰ কি লাগে, 4টা অংকযুক্ত 4 ডিজিট নাম্বাৰ, 4টা অংকযুক্ত এটা লাৰ্জেষ্ট আৰু এটা স্মলেষ্ট সংখ্যা আমাৰ উলিয়াব লাগে। চ' আমি গম পাওঁ কি 4টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা 1000, হয়নে নাই, আটাইতকৈ সৰু এইটো 4টা অংকযুক্ত। এতিয়া আমি চাওঁ কাৰ্ডবোৰ কি কি আছে। 1000 আছে, আৰু কি 20টা কাৰ্ড ব্যৱহাৰ কৰিব কৈছে। 1000 আছে, 1000 আমি যদি লওঁ নহ'ব। যদি 100ৰ যদি আমি 10টা কাৰ্ড লওঁ, আৰু ইফালে 1ৰ কাৰ্ড যদি আমি 10টা লওঁ, তেনেহ'লে আমি কিমান পাম চোৱা। যদি 10ৰ যদি 20টা কাৰ্ড লওঁ, চোৱা মই বুজাই আছোঁ তোমালোকক। 10 কাৰ্ড আছে, 1 কাৰ্ড আছে, 100 কাৰ্ড আছে, আৰু 1000 কাৰ্ড আছে। আমাৰ কি লাগে, 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা লাগে, আৰু 4টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা লাগে। ধৰা যদি আমি 1ৰ যদি 20টা কাৰ্ড লওঁতে কি আমাৰ 20 পাম। 10ৰ যদি 20টা কাৰ্ড লওঁ কিমান পাম, 200 পাম। 100ৰ যদি আমি 20টা কাৰ্ড লওঁ কি পাম, 2000 পাম, হয়নে। আৰু 1000ৰ ল'লেতো বহুতেই বাঢ়ি যাব। তেতিয়া চাওঁ 1000টোৰ পৰাতো 2000 বেছি ডাঙৰ। যদি আমি এনেকুৱা এটা কাৰ্ড ল'ব লাগিব যাতে 1000 ধৰা 100 আছে, 100ৰ যদি আমি 10টা কাৰ্ড লওঁ, তে কিমান হ'ব, এইটো 1000 হ'ব। এতিয়া আমাৰ কি ৰিমেইনিং কিমান, আৰু বাকী কিমানটা কাৰ্ড আছে, 10টা কাৰ্ড আছে। এই 10টা কাৰ্ড এনেকুৱা ল'ব লাগিব যাতে ইয়াৰ পৰা আৰু সৰু নহয়। 1000ৰ লগত যদি আমি 10টা কাৰ্ড যদি 1ৰ লৈ লওঁ, ইনটু যদি 1 লৈ লওঁ, তে কি হ'ব, 10 হ'ব।
আৰু যদি 10টা কাৰ্ড যদি আমি 10ৰ লৈ লওঁ তো কি 100 হ'ব তে 10 ডাঙৰ নে 100 ডাঙৰ নিশ্চয় 100 ডাঙৰ আমাৰ কি লাগে আটাইতকৈ সৰু ওলাই আছোঁ তে আটাইতকৈ সৰু সংখ্যা আমি যদি ওলাওঁ এই কাৰ্ডখিনিৰ পৰা তে কি 100ৰ কাৰ্ড আমি কিমান ল'ম 10টা ল'ম আৰু কি 1ৰ কাৰ্ড যোনটো আছে এইটো কি ল'ম এইটো 10টা ল'ম তেতিয়া কি হ'ব 1000 আৰু এইটো কি হ'ব 10 হ'ব তে এই দুটা যদি আমি যোগ কৰোঁ কিমান পাম 1010 পাম এইটো কি আটাইতকৈ সৰু হ'ব এতিয়া লাগে আমাক কি আটাইতকৈ ডাঙৰ সেম পদ্ধতি চোৱা আটাইতকৈ ডাঙৰ কি 1000ৰ যদি আমি 10টা কাৰ্ড লওঁ কি হ'ব চোৱাচোন 1000ৰ যদি আমি 10টা কাৰ্ড লওঁ কিমান হৈ যাব 10000 হৈ যাব 5টা ডিজিট হৈ যাব কিন্তু আমাৰ কি লাগে 4টা ডিজিট লাগে তাৰ কাৰণে যদি 1000ৰ যদি আমি 1000ৰ কি ল'ম 9টা কাৰ্ড ল'ম তেতিয়া কি হ'ব 9000 হ'ব আৰু এনেকুৱা 10টা কাৰ্ড লোৱা যাতে আটাইতকৈ ডাঙৰ হয় ধৰা যদি আমি 100ৰ যদি কাৰ্ড যদি আমি 9টা লওঁ কিমান হ'ব 900 হ'ব আৰু কি ক'ম 100ৰ কাৰ্ড আমি আকৌ 9টা ল'ম কিমান 900 হ'ব এতিয়া চোৱা 9000 প্লাছ 900 হ'ল এতিয়াও আমাৰ কি 9900 হৈছে মানে আৰু কিমানটা কাৰ্ড আৰু এটা কাৰ্ড আমি ল'ব পাৰিম কাৰণ যদি আকৌ যদি 100ৰ কাৰ্ড লৈ লওঁতে আকৌ বাঢ়ি যাব 10000 হৈ যাব তাৰ কাৰণে আমি কি এতিয়া লাষ্ট কাৰ্ড কি আছে 10 আছে 100ৰ পিছৰ কাৰ্ডটো কি আছে 10 আছে এইটো আটাইতকৈ ডাঙৰ কাৰ্ড তে 10ৰ কাৰ্ড যদি এটা লওঁ লাষ্ট এটাই কাৰ্ড ল'ব পাৰিম কাৰণ এইটো 9টা ল'লোঁ এইটোও 9টা ল'লোঁ আৰু কিমান দুটা কাৰ্ড আছে আৰু দুটা কাৰ্ড ল'ব পাৰোঁ তে যদি আমি 10ৰ কাৰ্ড যদি আমি আৰু দুটা লওঁ তে ইয়াতে কি 20 হ'ব তে আমি ইয়াতে আকৌ কি 20 প্লাছ যদি কৰি দিওঁ 99 আৰু 20 হ'ব এইটো কি হ'ব 9920 এই কাৰ্ডবোৰ দি আমি এইটো আটাইতকৈ ডাঙৰ সংখ্যা বনাব পাৰিম আটাইতকৈ সৰু কি বনাইছোঁ আমি 10 আৰু 9920 আটাইতকৈ ডাঙৰ আমি বনাব পাৰিছোঁ এতিয়া আমি 1.2ৰ এইটো সমাধান কৰিলোঁ এনেকৈ তোমালোকে বহীত লিখি ল'বা চোৱা 10 কি কাৰ কাৰ্ড লৈছোঁ 100টা লৈছোঁ জোচেফৰ কাৰ্ড আৰু 10টা কি লৈছোঁ ৰাজুৰ কাৰ্ড লৈছোঁ তেতিয়া আমি আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা পালোঁ তাৰপিছত কি আটাইতকৈ ডাঙৰ 4টা অংক বিশিষ্ট কৈছে তাত আমি আটাইতকৈ ডাঙৰ কি 9000 লৈকে যাব পাৰোঁ 10টা ল'লে 10000 হৈ যাব বেছি হৈ যাব 5টা অংক যুক্ত হৈ যাব তাৰপিছত আটাইতকৈ ডাঙৰ কি আমি 100টাৰ কাৰ্ড কি 9টা ল'লে আকৌ 900 হ'ব যদি আৰু 100 লওঁ তেনেহ'লেও আকৌ গড়বড় হৈ যাব 10000 হৈ যাব তাৰপিছত কি আমি তাৰ পিছৰ সৰু কাৰ্ডটো আছে 10টা আৰু আমাৰ কি লাষ্ট দুটাই কাৰ্ড ল'ব পাৰিম তাৰ কাৰণে আমিনাৰ 10ৰ কাৰ্ড দুটা লৈছোঁ আৰু এই যে সংখ্যাটো পাইছোঁ এইটো কি আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 4টা অংক বিশিষ্ট এতিয়া আমি 2 নম্বৰটো কি কৈছে চাওঁ 20 এই সংখ্যাটো যে আছে একক দশক শতক হাজাৰ অযুত লাখ তে 2,45,619 সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় ইংৰাজীত কি আছে এই নাম্বাৰটো পাবলৈ কি কৈছে কাৰ্ড বি সিলেক্টেড মিনিমাইজ মানে যিমান পাৰোঁ আমি মিনিমাইজ কৰিম কাৰ্ডৰ সংখ্যাটো তাৰ কাৰণে আমি সিম্পল এইটো বিস্তাৰিত ৰূপত লিখি দিলে আমি পাই যাম চোৱা আমি কেনেকৈ কৰি আছোঁ সংখ্যাটো আছে 24 এই সংখ্যাটো আছে নে এতিয়া আমাৰ কি কৰিব লাগিব প্ৰথমতে বিস্তাৰিত ৰূপত লৈ যাব লাগিব তে কি কৰিম আমি অলপ আগত শিকিলোঁ 2ৰ লগত কি পূৰণ কৰিম কিমানটা আছে 1 2 3 4 5 5টা আছে তে 1ৰ পিছত কি 1 2 3 4 5টা বহাম ব্ৰেকেট দি দিয়া তাৰপিছত কি আছে 4 আছে 4 পূৰণ কি হ'ব 1 2 1 2 3 4টা আছে তে কি কৰিম 1ৰ পিছত 1 2 3 4 তাৰপিছত আকৌ প্লাছ দিয়া ব্ৰেকেট আৰম্ভ কৰা 5ৰ পিছত 3টা শূন্য আছে তে 5 পূৰণ 1 3টা শূন্য দিবা ন 1ৰ পিছত ব্ৰেকেট ক্লোজ আকৌ প্লাছ আকৌ কি আছে 6 আছে 6ৰ পিছত কেইটা শূন্য আছে দুটা নাম্বাৰ আছে তে দুটা শূন্য দিম প্লাছ 1ৰ পিছফালে কিমানটা আছে এটা আছে সংখ্যা তাৰ কাৰণে এটা শূন্য লগাম 1ৰ পিছত শেষত কি প্লাছ 9 ইনটু 1 হ'ব এতিয়া চোৱা এই যে সংখ্যাবোৰ আছে 2 4 5 6 1 9 এইবোৰ কি কাৰ্ডৰ সংখ্যা তে আমি কি 1 লাখৰ কাৰ্ড কিমানটা ল'ব লাগিব দুটা ল'ব লাগিব 10000ৰ কাৰ্ড 4টা ল'ব লাগিব তে এইবোৰ কি সৰ্বনিম্ন কাৰ্ড আমি ল'ব পাৰোঁ তে আমি লিখি দিম ইয়াতে এয়া আমি লিখি দিলোঁ কেনেকৈ লিখিম চোৱা এটা আছে ইফালে কাৰ্ড আৰু এটা কাৰ্ডৰ সংখ্যা অসমীয়াত এইটো আৰু এইটো ইংৰাজীত লিখিছোঁ তে আমি 1 লাখৰ কাৰ্ড কিমানটা দুটা ল'ম 10000ৰ কাৰ্ড 4টা ল'ম 1000ৰ কাৰ্ড 5টা ল'ম 100ৰ কাৰ্ড 6টা ল'ম 10ৰ কাৰ্ড 1 আৰু 1ৰ কাৰ্ড 9টা ল'ম তেনেকৈ আমি কাৰ্ডবোৰ ল'ব লাগিব মিনিমাইজ কৰিবলৈ এনেকৈ আমি ল'ব লাগিব প্ৰথমতে কি আমি বিস্তাৰিত ৰূপ উলিয়াই লৈছিলোঁ
এতিয়া চাওঁ আমি 3 নম্বৰটো আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 5309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা একে তোমালোকে আকৌ কি কৰিবা এইটো বিস্তাৰিত ৰূপত আগত লিখি দিম 5 পূৰণ 1ৰ পিছফালে কিমানটা 3টা শূন্য হ'ব 1 2 3 ব্ৰেকেট প্লাছ দিয়া আকৌ 3 পূৰণ কৰা 3ৰ পিছত কিমানটা শূন্য হ'ব দুটা হ'ব কাৰণ দুটা সংখ্যা আছে এইটো 100 1ৰ পিছত দুটা শূন্য প্লাছ কিমান আছে 0 আছে 0 ইনটু কি হ'ব এটা শূন্যৰ সাথে 10 1ৰ পিছত এটা শূন্য প্লাছ 9 9ৰ পিছত একো সংখ্যা নাই তাৰ কাৰণে সিম্পলি 1 লিখিম আমি এতিয়া চোৱা কিমানটা কাৰ্ড লাগিব প্ৰথমতে কি আছে 5টা কাৰ্ড তাৰ পিছত 3টা কাৰ্ড আৰু এইটো শূন্য এটাও কাৰ্ড নালাগে আৰু 9টা তে আমি যোগ কৰি দিম যদি আমি 5 + 3 + 9 কৰোঁ তে কিমান হ'ব চোৱাচোন 5 আৰু 3 8 8 আৰু 9 কিমান হ'ব 17 আমি কি লিখি দিম আমি 17টা কাৰ্ড ল'ব লাগিব এইটো কি আটাইতকৈ কম সংখ্যক কাৰ্ড এতিয়া কি কৈছে চোৱা 3ৰ পিছত আমাৰ 4 নম্বৰটো কি কৈছে তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা প্ৰতিটো ক্ষেত্ৰত বিস্তাৰিত ৰূপবোৰ লিখা সেম আমি 4 নম্বৰটো বহুতেই সহজ একে আমি বিস্তারিত রূপটো লিখিম 4 5 7 2 আছে 4 পূৰণ 1ৰ পিছত কিমানটা 1 2 3টা হ'ব প্লাছ 5 পূৰণ কিমানটা দুটা শূন্য হ'ব পিছফালে প্লাছ কি হ'ব 7ৰ লগত এটা শূন্য 1ৰ পিছত প্লাছ 2ৰ লগত 1 পূৰণ হ'ব সেম আগৰ দৰে আমি লিখিম 1000ৰ কাৰ্ড 4টা 100ৰ কাৰ্ড কিমানটা 5টা তাৰ পিছত 10ৰ কাৰ্ড 7টা আৰু 1ৰ কাৰ্ড 2টা বাস এইটোৱে সলিউশন বাকি কেইটা আছে দুটা আছে দুটা তোমালোকে কৰিব পাৰিবা সেম কৰিবা বিস্তাৰিত ৰূপটো লিখিবা তাৰ পিছত কাৰ্ড আৰু কাৰ্ডৰ সংখ্যাটো লিখি দিবা কাৰণ কেনেকৈ নিৰ্বাচন কৰিম কৈছে তে আমি কি 1000ৰ কাৰ্ড 4টা নিৰ্বাচন কৰিম তাৰ পিছত 100ৰ কাৰ্ড 5টা নিৰ্বাচন কৰিম 10ৰ কাৰ্ড 7টা 1ৰ কাৰ্ড 2টা নিৰ্বাচন কৰিম এনেকৈ আমি সহজে লিখি দিম আৰু তোমালোকে 93,107 আৰু 8,75,432 টো তোমালোকে বিস্তাৰিত ৰূপ লিখি কাৰ্ড আৰু কাৰ্ডৰ যোনটো সংখ্যা লৈছা কোনটো কাৰ্ড লৈছা আৰু কোনটো কিমানটা কাৰ্ড লৈছা তেনেকৈ তালিকা বনাই লিখি দিবা আকৌ চোৱা স্থানীয় মানৰ যোনটো আমাৰ লাষ্ট সেইবোৰ দি দিছে বিস্তাৰিত ৰূপত লিখিব পাৰিবানে অতি সহজ কিমানটা আছে 1 2 3 4 মানে 2ৰ লগত 1ৰ পিছত 1 2 3 4 চাৰিটা হ'ব ব্ৰেকেট দিয়া প্লাস কৰা 3ৰ লগত 3ৰ পিছফালে 1ৰ পিছত কিমানটা হ'ব 1 2 3 1 2 3 তাৰ পিছত প্লাস 5 5ৰ লগত 5 ইনটু দুটা শূন্য হ'ব প্লাস 0 0ৰ লগত কি 1ৰ পিছত এটা মানে 10 প্লাস 1 ইনটু 1 ঠিক তেনেকৈ ডাঙৰ সংখ্যাটো কৰোঁ সেম একেই সৰু ডাঙৰ ধৰা আমি এইটো কৰি আছো 7 ইনটু কি হ'ব 1 2 3 4 5 পাঁচটা সংখ্যা আছে মানে 1ৰ পিছত 1 2 3 4 5 পাঁচটা হ'ব প্লাস কৰা 8 আছে 8ৰ পিছফালে কিমানটা হ'ব 1 2 3 4 8 আছে 8ৰ পিছফালে 4টা আছে ন 1 2 3 4 তাৰ পিছত আকৌ প্লাস ব্ৰেকেট দিয়া কি আছে পিছত 8ৰ পিছত 6 আছে 6ৰ পিছফালে 3টা হ'ব 1 2 3 তাৰ পিছত প্লাস 6ৰ পিছত আছে 5 5 ইনটু কিমান হ'ব 1 দুটা 0 হ'ব কাৰণ দুটা সংখ্যা আছে 4 আৰু 3 আকৌ প্লাস 4ৰ লগত কি হ'ব 10 হ'ব প্লাস 3ৰ লগত কিমান হ'ব 1 হ'ব তেনেকৈ আমি বিস্তাৰিত ৰূপত প্ৰকাশ কৰিম এইটো তোমালোকে কৰি লবা ইজিয়ে আছে হয় না আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিওত আমি আকৌ লগ পাম নেক্সট এক্সাৰসাইজবোৰ লৈ নেক্সট অনুশীলনীবোৰ লৈ তাৰ কাৰণে তোমালোকে নটিফিকেশন বেলটো বজাই ৰাখিবা আৰু ফ্ৰেণ্ডৰ সৈতে ভিডিওটো শেয়াৰ কৰি দিবা যাতে তোমালোকে একেলগে শিকিব পাৰা ভিডিওটো চোৱাৰ পিছত যোনখিনি তোমালোকক কৰিব দিছো কৰিবা প্ৰেক্টিস কৰিবা যিমানে প্ৰেক্টিস কৰিবা সিমানেই তোমালোকে মেথছত ভাল হৈ গৈ থাকিবা গড ব্লেছ ইউ ষ্টুডেন্টস লগ পাম আকৌ নেক্সট ভিডিওত